শিক্ষা দীক্ষা সাং কৰাৰ পিছত 11 বছৰত তেওঁ শিক্ষা বহুত দেৰিকৈ শিক্ষা লৈছিল। গতিকে 19 বছৰ বয়সত তেওঁৰ পৰিয়াল আৰু ভকতসকলে ইয়াত বসবাস কৰা লোকসকলে তেতিয়ালৈকে ভকত নহয় আৰু কাৰণ তেওঁ ধৰ্ম উদ্ভাৱনে কৰা নাছিল। এইসকলক তেওঁৰ কথা বাৰ্তা তেওঁ যে বিদগ্ধ এজন পণ্ডিত এই কথাটো অনুভৱ কৰি তেওঁ ক'লে যে তুমি সাত বৈকুণ্ঠৰ কথা কৈছা, কৃষ্ণৰ কথা কৈছা, গতিকে আমাক বৈকুণ্ঠ দেখুৱাব নোৱাৰিবানে? এইবুলি কোৱাত তেওঁ বৈকুণ্ঠ দেখুৱাবলৈ আগবাঢ়িল। চিত্ৰপট কৰি আমি থকা এই স্থানৰ পৰা দক্ষিণে ওখকৈ ভেটি সাজি তাত 7 দিন 7 ৰাতি শ্ৰীনযাত্ৰা নামৰ এখন নাট পৰিৱেশন কৰিলে। এই নাটকখন যি সময়ত তেওঁ পৰিৱেশন কৰিছিল তেওঁ জন্ম হ'ল 1449 আৰু 19 বছৰ বয়সত তেওঁ এই নাটখন পৰিৱেশন কৰি ভকতক 7 বৈকুণ্ঠ দেখুৱাইছিল। তেতিয়া কিন্তু শেক্সপিয়ৰ জন্মই হোৱা নাছিল। গতিকে আজিৰ নাট্যশৈলীৰ জন্মদাতা শেক্সপিয়ৰ বুলি পেলাই পণ্ডিতসকলে ক'ব বিচাৰে। কিন্তু গুৰুজনে যে এইখিনি শেক্সপিয়ৰতে 140 বছৰ আগত এই ভকুতীয়া জেগা আজিৰ পৰা 570-75 বছৰ আগত কিমান ভকুত জেগা আছিল, তাতে গুৰুজনে যে নাট্যশৈলীৰ সৃষ্টি কৰিছিল এই কথাটো সেইসকল পণ্ডিতৰ কৰ্ণগোচৰ হোৱা নাছিল। কিন্তু নাট্যৰ শৈলীৰ জন্মদাতা অসমত গুৰুজনে, কাৰণ শ্ৰীনযাত্ৰাই তাৰ প্ৰথম যিধৰক 7 দিন 7 ৰাতি যেতিয়া তাত শ্ৰীনযাত্ৰা ভাওনা হৈছিল তাত কিছুমান অলৌকিক ঘটনা ঘটিছিল। প্ৰথম কথা, শ্ৰীনযাত্ৰাৰ ভাওনা চাবলৈ যাওঁতে লোকসকলে 7 দিন 7 ৰাতি পাৰ কৰিছিল আৰু এগৰাকী পোহাৰী মাছ মূৰত লৈ বিক্ৰী কৰি ফুৰা পোহাৰীয়ে তাত বহুত মানুহ গোট খোৱা দেখা পায়। তাতে গৈ পেলাই কাষতে পাচিঠি থৈ সেই মানে শ্ৰীনযাত্ৰা উপভোগ কৰিছিল। চাই থাকোঁতে 7 দিন পাৰ হোৱাৰ পিছত পোহাৰীজনে সেই মাছ দেখিলে যে মাছটোত পোক দিছে, বেয়া হৈছে। গতিকে কি কৰা যায়, এই মাছটো যদি গাঁৱত বিনিময় কৰি নুগুটাওঁ তেতিয়াহ'লে মোৰ ঘৰৰ চৰু কাটি হৈ থাকিব। গতিকে সেই মাছখিনি লৈ তেতিয়া বৰদোৱাত মাত্ৰ 2টা স্থানতেই পানী আছিল, এটা বৰপেটা বিল আৰু এটা এই পুখুৰীটো তেখেতে যে ক'লে যে আলি পুখুৰী, সেই আলি পুখুৰীটো এই 2টা জেগাতে পানী আছে আৰু নাই। কিন্তু বৰপেটা বিললৈ দূৰ হয় দৌলৰ পৰা য'ত নাটক কৰিছিল শ্ৰীনযাত্ৰা, এইটো ওচৰ হয় কাৰণে তেওঁ আহি সেই বিলটোত মানে কুণ্ডটোত মাছ ধৰোঁতে মাছখিনি জি গ'ল। যেতিয়া জি গ'ল কাকো নক'লে, মাছ বিক্ৰী কৰিলে, থাকিল। কিন্তু এদিন ব্ৰাহ্মণ এঘৰৰ 1.5 বছৰীয়া এটা সন্তান ঢুকাল। আমাৰ অসমীয়া সমাজত যেতিয়ালৈকে মানুহজনৰ সংস্কাৰ নহয় তেতিয়ালৈকে মৃত্যু হ'লে পুতি থয়। সেইটো আজি নাইকিয়া হ'ল সেইটো অৱস্থা। কিন্তু তেতিয়া সেই ব্ৰাহ্মণৰ 1.5 বছৰীয়া সন্তানটো সংস্কাৰ হোৱা নাছিল। গতিকে মৃত্যুৰ লগে লগে গাঁত খান্দি পুতি থ'লে। পোহাৰীজনে দেখি আছিল, তেওঁলোক যোৱাৰ পিছত খান্দি পেলাই সেই ল'ৰাটো আনি সেই পুখুৰীটোতে দিওঁতে যি গ'ল তাকে লগত লৈ মাছ বেপাৰ কৰি ফুৰে। বামুণৰ পৰিয়ালটো দেখিলে যে এই ল'ৰাটো দেখোন আমাৰ, এই লৈ বিতণ্ডা হ'ল। গুৰুজনৰ ওচৰলৈ গ'ল বিচাৰ কৰা। তেতিয়া গুৰুজনক তাই সঁচা কথা ক'লে, সেই পুখুৰীটোত এনেকৈ দিওঁতে ছিলে। এই পুখুৰীটো উৎপন্ন হৈছিল যেতিয়া কৃষ্ণই ৰুক্মিণীক হৰণ কৰি লৈ আহিছিল। আহোঁতে এই জেগাখিনিৰ নাম আছিল আলি পুখুৰী। ৰুক্মিণীক হৰণ কৰি লৈ আহিছিল। অহাৰ পিছত বেলনী মূৰ্চা যাওঁতে ৰথ নমাই তাতে এজোপা বটগছ আছিল, এই গছজোপাতে ধনুখন আউজাই থৈছিল আৰু থৈ পেলাই তাৰ পৰা জল লৈ শিৰত দি ষষ্ঠ কৰাইছিল। আৰু এই ধনুখন বটবৃক্ষত আউজাই থওঁতে ধনুখন পৰি গ'ল। তেতিয়া ৰুক্মিণীয়ে সুধিছিল যে প্ৰভু, আপোনাৰতো প্ৰতিটো কাৰ্যৰ একোটা কাৰণ থাকে, কিয় পৰিছিল? কিবা কাৰণ আছে? বোলে আছে। কি? যে মই কলি যুগত আখৰেৰে গ্ৰামত ক্ষুদ্ৰ কুলত জন্ম হ'ম আৰু জগতৰ লোকক তাৰণৰ বাবে মই ব্যৱস্থা দিম।
আৰু ধনুখন যে পৰিছে ধনুখনৰ আকৃতিয়ে মই তেতিয়া আকাশৰ পৰা গংগা নমাম। এই কথাখিনি হৰগুৰি সংবাদত স্পষ্টকৈ লিখা আছে। গতিকে সেই কল্পটো গ'ল, কৃষ্ণ অৱতাৰ গ'ল। তাৰপিছত মাছ জীয়াই তেতিয়া সেইটো কৰি তেতিয়া গুৰুজনৰ মনলৈ এটা কথা আহিল যে এই পুখুৰীটো যদি থাকে তেতিয়া কলিতটো বিপদ হ'ব। আৰু সেই সময়ত ভকতসকলে খোৱা পানীৰ কাৰণে যিহেতু শংকৰ গুৰু তেওঁলোকৰ পৰিয়ালটো জমিদাৰ, গতিকে তেওঁলোকৰ ওচৰতে আবেদন নিবেদনবোৰ কৰে, এইটো লাগে সেইটো লাগে সেইটো লাগে। তেতিয়া গুৰুজনে ভাবিলে যে এই পুখুৰীটোৰ যিটো গুণ সেইটো নষ্ট কৰিব লাগে। নষ্ট কৰিবৰ কাৰণে ভকতৰ পানী লাগে, গতিকে তেওঁ এদিন যোগ পালে আকাশৰ পৰা গংগা নমালে। এই যোগৰ কথা ক'লে মানুহে বিশ্বাস কৰিবলৈ টান পায়। গুৰুজনে যে যোগ কৰিছিল, গুৰুজনেও যে প্ৰণায়াম কৰিছিল, এইবিলাক অলপ আজিৰ প্ৰজন্মৰ কাৰণে অবিশ্বাস্য। গতিকে তেওঁ আকাশৰ পৰা গংগা নমালে পানীৰ অভাৱ দূৰ কৰিবলৈ। নিশা যেতিয়া আকাশৰ পৰা গংগা আহি পৰিলহি, সেই বটজোপাত ওপৰত পৰিল, পানীৰ ধাৰটো আহি বটজোপাত পৰিল। আৰু পানীৰ প্ৰেছাৰ আছে নহয়, হেঁচা আছে, আকাশৰ পৰা গংগা নামিছে। এই হেঁচাত বটজোপাৰ ওপৰত যেতিয়া পৰিল, বটজোপা তললৈ দ্ৰৱি গ'ল। আৰু তেতিয়াৰ পৰা এই জেগাখিনিৰ নাম বটদ্ৰৱা। বটবৃক্ষ দ্ৰব্যকালে বটদ্ৰৱা ভৈলা, সেইদিনা হন্তে আলি পুখুৰী লুপ্ত ভৈলা। আলি পুখুৰী শব্দটো নাইকিয়া হ'ল। আপোনাক মোক সৰুতে সোণ বোপাই বুলি মাতিছিল, আজি নামাতে কোনো। সেই সৰুকালৰ নামটো নাইকিয়া হোৱাৰ দৰে সেই আলি পুখুৰী সেই শব্দটো বটগছতলৈ যোৱাৰ পৰা বৰদোৱা হ'ল, বটদ্ৰৱা হ'ল। এই হ'ল আকাশী গংগা।